স্বাধীনতাৰ ৭টা দশক অতিক্ৰম কৰাৰ পিছতো এখন দলঙৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ওদালগুৰি জিলাৰ টেংকিবস্তিবাসী ৰাইজে। নমস্কাৰ, মই অমৰজিৎ ৰাভা বৰ্তমান উপস্থিত আছোঁ ওদালগুৰি জিলাৰ ৬৪ নং পানাৰী বিধানসভা সমষ্টি তথা যাক নতুনকৈ গঠন কৰা হৈছে ভেৰগাঁও বিধানসভা সমষ্টি হিচাপে। সেই ভেৰগাঁও বিধানসভা সমষ্টিৰ ৩ নম্বৰ টেংকিবস্তি গাঁৱত আছোঁ। পুনতে সহযোগী কেমেৰা পাৰ্চনক মই এটি পৰিৱেশ দেখাবলৈ অনুৰোধ জনাম। যদি সম্ভৱ হয় মই জুম কৰি মই এই দলংখনৰ দৃশ্যাংশ মই দেখুৱাবলৈ অনুৰোধ জনাম। আপোনালোকে দেখিব পাৰিছে এখন ভঙা দলং ওদালগুৰি জিলাৰ ৬৪ নং পানাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩ নম্বৰ টেংকিবস্তিত আছিলে আচলতে এই ভঙা দলংখন। এখন ভঙা দলঙে আচলতে অঞ্চলবাসী ৰাইজক জ্বলা-কোলা খুৱাইছে, যাৰ ফলত আজি উপায়হীন হৈ অঞ্চলবাসী ৰাইজে এনেদৰে নৈখনৰ ওচৰত ওলাই আহিবলগীয়া হৈছে। পুনতে মই তেখেতসকলৰ সমস্যাৰ বিষয়ে কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে মই তেখেতসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব, কেনেকুৱা ধৰণৰ সমস্যাত আপোনালোকে ভুগিছে? আচলতে আমি ইয়াতে এই ৰাস্তাটো হৈছে মেইন ৰাস্তা। এইটো মেইন ৰাস্তা আমি অহা যোৱা কৰাৰ কাৰণে ইয়াতে বহু ৩-৪খন গাঁও আছে। এইটোৱে মেইন পথটো হৈছে যোৱাৰ কাৰণে, আৰু এইটোতে আমি অহা যোৱা কৰোঁ। এইটো ছাইডত মানে নদীৰ সেইটো পাৰত বহুতো গাঁও আছে, আৰু বহুত গাঁৱত বহুত চাহ খেতিয়ক আছে বা চাহ খেতি আছে এইফালে। এইটো হ'ল ইনকামৰ চৰ্চটো এইটোৱে। আৰু ইয়াৰ পৰা মানে সেইটো ছাইডত লগভাগ 1000ৰ পৰা 1500 ভোটাৰ্ছ আছে। 1000ৰ পৰা 1500 ভোটাৰ্ছ আছে, আৰু সেই ভোটাৰ্ছসমূহ মানে আমাক মানে যিবিলাক আমি ভোটাৰ্ছ আমাক অনলি ব্যৱহাৰ কৰি আহিছে। চৰকাৰে মাত্ৰ ৰাম ঠগন দি আহিছে। আজি স্বাধীনতা হোৱা 7টা দশক অতিক্ৰম কৰিছে, কিন্তু আমি এটা সাধাৰণ দলঙৰ কাৰণে, যিহেতু আজি যিকোনো বস্তু কিনিলে আমি চৰকাৰক টেক্স দিওঁ, সেই টেক্সসমূহৰ দ্বাৰাই আমাৰ অলপমান টকাত যদি অলপমান বাজেট বনায় তেতিয়াহ'লে এই দলংখন হৈ যায়। বেছি টকা নহয়, অলপ টকাই হৈ যাব। এই দলংখন ইমান ডাঙৰ নহয়, কিন্তু এই দলংখন শ্বৰ্ট থকাৰ কাৰণে যেতিয়া বাৰিষা ছিজনত হয়, বাৰিষা ছিজনত বহুত মানে পানীটো উঠি অহাৰ কাৰণে সিটো পাৰৰ পৰা সিটো পাৰ হ'ব নোৱাৰে, কোনো মানুহে নোৱাৰে। তাৰপাছত যদিও কিবা কাৰণত কাৰোবাৰ যাব লগা বাধ্যতা থাকে বা পেচেণ্ট নিব লগা থাকে বা কাৰোবাক স্কুলত যাব লগা হয়, তেতিয়াহ'লে সেই মানুহজনক বা বাচ্চাটোক ষ্টুডেণ্টক কান্ধত কৰি তাৰ পেৰেণ্টছে পাৰ কৰে। এইটো নদীত যাব লাগে, হয়। সেই মানে ষ্টুডেণ্টছক কান্ধত উঠাই পাৰ কৰিব লাগিব। আৰু যদি কোনোবা পেচেণ্ট থাকে তেতিয়াহ'লে হৈ যায় তেওঁক আমি ভাৰ কৰি লৈছোঁ। আমি নিজে ৰেকৰ্ড আছে, আমি এনেকুৱা পেচেণ্ট আমাৰ গাঁৱৰ পৰা পাৰ কৰিছোঁ। কিন্তু আমি ইয়াৰ আগতো আপোনালোকৰ সহায় লৈছিলোঁ, মিডিয়াৰ বহুত সহায় লৈছোঁ, কিন্তু কোনো ধৰণৰ আমি চৰকাৰক ইমানবাৰ কোৱাৰ পাছতো কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। যিহেতু স্থানীয় বিধায়ক বিশ্বজিৎ দৈমাৰী আৰু BTCৰ যি EM বা পাৰিষদ ইয়াত সঞ্জিত তান্তি, তেখেতসকলে এই আপোনালোকৰ সমস্যাৰ বুজ ল'বলৈ আহেনে? সেইবিলাকতো কোনোদিনা দেখা পোৱা নাই। জাষ্ট সেই সময়ত আহিছিল, যোনটো ইলেকশ্যন আছিল সেই সময়ত আহিছিল, আহি ফালে বহুতো প্ৰতিশ্ৰুতি দি গৈছিল। ইয়াতে আহি ফালে কৈছিল যে এই দলং হৈয়ে যাব, যদিও নতুন কৰি দিব নোৱাৰোঁ, আমি জিঅ' বেগ দিম, জিঅ' বেগ দি ফালে কিবা এটা ব্যৱস্থা মুঠতে জনসাধাৰণৰ কাৰণে হকে কাম কৰিম আৰু সহায় কৰি যাম বুলি ফালে কৈছিল, হয়। বহুত ডাঙৰ লেকচাৰ দিছিল। আৰু এইবাৰ যদি আমি এই যিমানখিনি ভোটাৰ্ছ আছে আমাৰ এইটো ছাইডত লগভাগ 1000ৰ পৰা 1500 ভোটাৰ্ছ আছে, সেইবিলাকক আমি ৰাইজে একতা হৈ আজি ওলাই আহিছোঁ। আৰু ওলাই অহাৰ কাৰণটো হৈছে আমাক দলংটো লাগিব, কাৰণ আমি চব কথাতে GST দি আছোঁ, চব পইচাতে চব বস্তুতে GST দি আছোঁ। GSTসমূহ চব টকা চৰকাৰৰ তাতে যাই আছে, চৰকাৰৰ একাউণ্টত যদি যাই আছে, সেইসমূহ আমাক কিহৰ কাৰণে ইমান ৰাম ঠগন দি আছে? জাষ্ট আমি গোটেই পইচা চৰকাৰৰ খোজা নাই নহয়। য'ত দেখা পাব আপোনালোকে, য'ত হ'ব নালাগা বস্তু আজিকালি হৈ গৈছে এতিয়াৰ টাইমত। তো এইটোতো আমাৰ কাৰণে সাধাৰণ দলং লাগে, দলংখন বিচাৰে, হয়, দলংখন লাগে। হয়, ধন্যবাদ। মই আৰু গৰাকী বাইদেউৰ ওচৰলৈ আহিছোঁ। বাইদেউক মই দেখিছোঁ, বাইদেউৰ পৰা আমি কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, কিমান দিন ধৰি আচলতে দলংখন ভাঙা চিঙা হৈ আছে? আপোনালোকে কিমান দিন ধৰি এনেদৰে অসুবিধাৰ সন্মুখীন হৈ আহিছে? 5 বছৰ হৈছে। নদীটো কি নালা নলী বুলি কয়। নৈখন ক'ৰ পৰা বৈ আহিছে? ইয়াৰ পৰা ভূটানৰ পৰা বাগৰি অহা পানী। এই পথটি আচলতে ক'ৰ পৰা কলৈ যায়? এইটো আকৌ ইফালে যায়, দক্ষিণ ফালে যায় পানীটো। ৰাস্তাটো ক'ৰ পৰা কলৈ যায়? ডিমাকুচি গ'লেলৈকে যায়। কিমানমান গাঁৱৰ মানুহ বাস কৰে এই ইপাৰে, ৰাস্তাৰ ইপাৰে? যিহেতু দুটা ভাগত ভবক্ত দলংখন উটি যোৱাৰ পিছত, দলংখন খহি যোৱাৰ পিছত যিহেতু অঞ্চলটোত দুটা ভাগত বিভক্ত হৈ আছে, ইপাৰৰ মানুহ সিপাৰে যাব নোৱাৰে। ইপাৰে কেইখন গাঁও আছে আৰু ইপাৰে কেইখনমান গাঁও আছে? ইফালে হ'ল 4খন গাঁও আছে। পিছত আকৌ ইফালে আছে দেচোন, আমাৰ স্কুলত যোৱা ল'ৰা ছোৱালী আমাৰ ইফালে যাব লাগে, ইটো ৰাস্তায়ে। আমাৰ ইফালে স্কুল নাই, সেইটো কাৰণে আমাৰ বহুত অসুবিধা হয়। আৰু বাৰিষা হ'লে আমি কান্ধত তুলিয়ে নিব লগা হয়, চুলিবিলাক পাৰ কৰাব লগা হয়, এনেকুৱা আৰু বহুত সমস্যাত ভুগি আছোঁ। ধন্যবাদ। মই পুনতে সহযোগী কেমেৰা পাৰ্চনক
কথা পতাৰ পূৰ্বে মই আৰু কিছু পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাম আপোনালোকে দেখিব পাৰিছে মোৰ সহযোগী কেমেৰা পাৰ্চনক মই সতীৰ্থ গৰাকীক মই দলংখনৰ দৃশ্যাংশ মই দেখুৱাবলৈ অনুৰোধ জনাম যদি সম্ভৱ হয় জুম কৰি মই অকণমান দেখুৱাবলৈ অনুৰোধ জনাম মই যিহেতু নৈখনৰ মাজত আছোঁ তেখেতসকলে ইতিমধ্যে এটা কথা সদৰি কৰিছে যে যিহেতু নৈখন ভূটানৰ পৰা বৈ অহা নৈ ইয়াত বাৰিষা হ'লে অজস্ৰ পানীৰে ইয়াত ভৰপূৰ পানীৰে ভৰি পৰে যাৰ ফলত তেখেতসকলৰ যথেষ্টখিনি সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় আৰু তেখেতসকলে সদৰি কৰিছে যে বাৰিষা হ'লে ইয়াতে মানুহ অহা যোৱা কৰিব নোৱাৰে কান্ধত নৈৰ বুকুৰে আচলতে ল'ৰা ছোৱালী পাৰ কৰে বা বেমাৰ আজাৰ হ'লে কান্ধত দাঙি আচলতে নৈৰ বুকুৰ মাজেৰে তেখেতসকলে অহা যোৱা কৰিবলগীয়া হয় এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছে সহযোগী কেমেৰা পাৰ্চনে দেখুৱাই আছে দৃশ্যাংশ কেনেদৰে দুটা ভাগত বিভক্ত হৈ আছে আচলতে দলংখন মই পুনৰবাৰ জনাইছোঁ এয়া ওদালগুৰি জিলাৰ 3 নম্বৰ টেংকি বস্তিত অৱস্থিত আচলতে এই দলংখন প্ৰায় 1500-2000 লোক আচলতে এই দলংখনৰ সিপাৰে আচলতে বাস কৰে মই পুনৰ আৰু কিছুমান কথা জানিবলৈ চেষ্টা কৰিম বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ কেতিয়াবা ইয়াত স্থানীয় বিধায়ক বিশ্বজিৎ দৈমাৰী লগতে BTCৰ পাৰিষদ EM গৰাকী আপোনালোকৰ সমস্যা বুজ ল'বলৈ আহেনে একবাৰ আহিছিল ইলেকশ্যনৰ সময়ত তাৰপিছত প্ৰথম ইলেকশ্যনৰ সময়ত তাৰ পৰা আৰু অহা নাই আপোনালোকৰ এই সমস্যাটোৰ বিষয়ে কৈছিলে নে নাই আমি এনে কৈছিল আৰু হেৰি কৰিম বুলি ফেলে বনাই দিম বুলি ফেলে পিছত চাইও গেছি তাৰপিছত এতিয়ালৈকে দেখা দেখি নাই আৰু যিহেতু আকৌ ইলেকশ্যন আহিছে ইলেকশ্যনৰ আগত যদি আপোনালোকৰ দলংখন বনাই নিদিয়ে বা দলঙৰ কাম নকৰে আপোনালোকে কি ব্যৱস্থা ল'ব এতিয়া আমি আৰু ভোট নিদিম আৰু নিদিম হয় ধন্যবাদ এয়া আছিলে আচলতে ওদালগুৰি জিলাৰ টেংকি বস্তিৰ অৱস্থিত টেংকি বস্তি খোবাখোনাত অৱস্থিত এইখন ভগ্ন দলঙৰ ছবি দেখি আপোনালোকে অনুমান কৰিব পাৰিছে আচলতে অঞ্চলবাসীৰ ৰাইজে কেনেকুৱা ধৰণৰ সমস্যাত ভুগি আছে আপোনালোকে অনুমান কৰিব পাৰিছে দেখিব পাৰিছে কিমান ভয়ানকভাৱে আচলতে দলংখন ভাগি গৈছে তেওঁলোকে সদৰি কৰা অনুসৰি 5 বছৰ পূৰ্বে আচলতে দলংখন বানে উটুৱাই নিছিলে যাৰ ফলত এনেদৰে দুটা ভাগত বিভক্ত হৈ আছে দলংখন মই পুনৰবাৰ আৰু এগৰাকী দাদাৰ ওচৰলৈ আহিছোঁ দাদা কি ক'ব সমস্যাটোৰ সমাধানৰ হেতুকে সমস্যাটোতো আমাৰ বহুত অসুবিধা এই নদীটো আমাৰ বাৰিষা হ'লে মানে ল'ৰা ছোৱালী এই আমাৰ বাইদেউতে কোৱাৰ দৰে কান্ধত লৈ যাব লাগে হস্পিটেললৈ সাব চেণ্টাৰলৈ তাৰপিছত আৰু ডিমাকুচি যাব লগা হ'লে আমাৰ এই নদীৰে পাৰ হৈ শুক্লাই নদীটো পাৰ হ'ব লাগে তাতো পানী ইয়াতো পানী বহুত অসুবিধা 2-3টা নদী ধৰক এইখিনি আমাৰ 4-5খন গাঁও এইখিনি বহুখিনি আমাৰ মানুহ হয় ভোট খুজিব আহে নিশ্চয় আহে ভোট খুজিবৰ কাৰণে এই আমাৰ MLA বিলাক আহি মানে কয় আৰু প্ৰতিশ্ৰুতি দি যায় যে আমি নিশ্চয় এইখিনি কৰিম কিন্তু এতিয়ালৈকে নাই এতিয়াতো BTC ইলেকশ্যন আহি আছে কম দিনৰ ভিতৰত ছেপ্টেম্বৰ মাহত BTC ইলেকশ্যন হ'ব সেই ইলেকশ্যনৰ আগমুহূৰ্তত আপোনালোকৰ কিবা দাবী থাকিব নেকি হয় যোনে নেকি এই কামটো কৰি দিব তাকে আমি ভোট দিম আৰু এইখিনি হয় ধন্যবাদ তো এয়া আছিলে সাধাৰণ লোকৰ ৰাইজৰ আচলতে দাবী তেখেতসকলে এটা কথা সদৰি কৰিছে অহা BTC নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যদি এই দলংখন ভগ্ন দলংখন নিৰ্মাণৰ কাম আৰম্ভ নকৰে তেন্তে অঞ্চলবাসীৰ ৰাইজে ভোট বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰিছে আৰু মই আপোনালোকক দেখুৱালোঁ এয়া ওদালগুৰি জিলাৰ টেংকি বস্তিৰ খোপাকোনা অঞ্চলত অৱস্থিত দলংখনৰ সমস্যা মই দেখুৱালোঁ কিন্তু আমাৰ এই প্ৰতিবেদন সম্প্ৰচাৰ হোৱাৰ পিছত স্থানীয় বিধায়ক বিশ্বজিৎ দৈমাৰী BTC পাৰিষদ সঞ্জিত তান্তি কি ব্যৱস্থা লয় সেয়া পৰৱৰ্তী পৰ্যায়ত হ'ব লক্ষণীয়